নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ আগৰটো ভিডিঅ'ত আমি নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ এক্সাৰচাইজ 1.1 কমপ্লিট কৰিলোঁ। এইবাৰ আমি এক্সাৰচাইজ 1.2 লৈ আগবাঢ়িছোঁ। ইয়াৰ কুৱেশ্যন নম্বৰ 1ত কৈছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। 1 নম্বৰটো কৈছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। ঠিক আছে। কুৱেশ্যন নম্বৰ 1ৰ আনসাৰ। প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয় নে নহয়? হয়, সত্য। সত্য। কাৰণ বাস্তৱ সংখ্যাৰ সংগ্ৰহটো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰে গঠিত। এইটো আমি চাওঁ বুকত কেনেকৈ দিয়া আছে। তোমালোকে বুকৰ কিতাপৰ পেজ নাম্বাৰ 28ত পেজখনৰ তলৰ ফালে মন কৰিবা, তাত লিখা আছে যে প্ৰতিটো পৰিমেয় বাস্তৱ সংখ্যাকে ঠিক আছে। এইটো সেন্টেন্স চাবা, গতিকে এটা বাস্তৱ সংখ্যা হয় পৰিমেয় অথবা অপৰিমেয়। পেজ নাম্বাৰ 28ত তোমালোকৰ, গতিকে এটা বাস্তৱ সংখ্যা হয় পৰিমেয় অথবা অপৰিমেয় হয়। সেয়েহে আমাৰ কুৱেশ্যনত কি দিয়া আছে, প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা কাৰণ বাস্তৱ সংখ্যাৰ সংগ্ৰহটো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰে গঠিত। নেক্সট কুৱেশ্যন নম্বৰ 1ৰ 2টো কি কৈছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হি, য'ত m এটা স্বাভাৱিক সংখ্যা। এইটো আমি কি লিখিম, অসত্য। অসত্য। কাৰণ সংখ্যা ৰেখাত থকা শূন্য আৰু ঋণাত্মক সংখ্যাবোৰৰ ক্ষেত্ৰত ই শুদ্ধ নহয়। কি বুজিলো? তোত কি কৈছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হি, য'ত m এটা স্বাভাৱিক সংখ্যা। √0 কৰিলে কি পাম, বা √-4 কৰিলে কি পাম? √-4 মানে কি? 2 নহয় নহয়, বা -2 নহয় নহয়। √-4 কৰিলে ই এটা ইমাজিনেৰী নাম্বাৰ হৈ যাব। গতিকে ইমাজিনেৰী নাম্বাৰ হৈ যোৱাৰ লগে লগে সংখ্যা ৰেখাডালত আমি প্লেচ কৰিব নোৱাৰিম। সেইকাৰণে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হি, য'ত m এটা স্বাভাৱিক সংখ্যা, এই উক্তিটো অসত্য। কাৰণ কেলে, শূন্য আৰু ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত ই শুদ্ধ নহয়। 1ৰ 3টো, প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এতিয়া চাওঁ শুদ্ধ নে অশুদ্ধ। প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা।
অসত্য। ইয়াৰ কাৰণ আমি কি দিব পাৰোঁ? অসত্য। ইয়াৰ কাৰণ কি দিব পাৰোঁ? কাৰণ 2টো বাস্তৱ সংখ্যা, কিন্তু অপৰিমেয় নহয়। অপৰিমেয় নহয়। আমাক কোৱেশ্যনটো কি কৈছিলে? আমাক কোৱেশ্যনটো কি কৈছে? আমাক কোৱেশ্যনত কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। 2টো এটা বাস্তৱ সংখ্যা, হয়নে? কিন্তু 2টো অপৰিমেয় হয় জানো? নহয় নহয়, 2টো এটা পৰিমেয় সংখ্যা, গতিকে উক্তিটো অসত্য বা ভুল। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2টো কি কৈছে? সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয়, তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। এতিয়া প্ৰথম পাৰ্টটো হ'ল যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? আনসাৰ লিখিম নহয়। এতিয়া কৈছে যে যদি নহয়, তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। ধেৰ সংখ্যা আছে। 4টো ধৰি ললো। 4 এক ধনাত্মক সংখ্যা ল'বলৈ কৈছে, ধনাত্মক অখণ্ড সংখ্যা। 4টো ধনাত্মক অখণ্ড সংখ্যা হয় নহয়? 4 এক ধনাত্মক অখণ্ড সংখ্যা যাৰ বৰ্গমূল 4 বৰ্গমূল কিমান? 2। যাৰ বৰ্গমূল 2, যি এটা পৰিমেয় সংখ্যা। 2টো পৰিমেয় হয় নহয়? হয়। গতিকে সকলো ধনাত্মক অখণ্ড সংখ্যা বৰ্গমূল অপৰিমেয় নহয়। 4 বৰ্গমূল পৰিমেয়, 9 বৰ্গমূল পৰিমেয়, 16 বৰ্গমূল পৰিমেয়। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3টো কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3টো অলপ দীঘল আছে। কেনেকৈ কৰিম আমি? সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। এডাল সংখ্যা ৰেখা। এইখিনি ধৰিলো আমি 0, 1, 2, 3, -1, -2, -3। এতিয়া আমি 0ৰ পৰা 1, হয়নে? এইখিনি পৰা এইখিনি ডিষ্টেঞ্চ 1। এইটো পইণ্ট আমি ললো A, 0টো লিখিলো O, হয়নে? 0টো লিখিলো O, এইটো A। এইখিনি পৰা এইখিনি এডাল লম্ব টানিলো, যিডাল আমি 1 ইউনিট হিচাপে টানিছো। তেতিয়া এইডালৰ ডিষ্টেঞ্চ কিমান হ'ব? লম্ব টানিছো দেই, এইটো 90 ডিগ্ৰী, হয়নে? এইটো 90 ডিগ্ৰী। এইখিনি পৰা এইখিনিলে 1, হয়নে? 1। এইডালো লম্ব টানিছো, এইডালো 1। এইটো কিমান হ'ব? পাইথাগোৰাছৰ থিওৰেম মতে 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ, 1 প্লাছ 1 2, আৰু এইফালে এইডাল স্কোৱাৰ মানে √2। কেনেকৈ পায় দেখাই যাম মই। প্ৰথমতে এতিয়া শুনি লোৱা। এইটো বি, ঠিক আছে? বি আকৌ এডাল লম্ব টানিলো 1 ইউনিটৰ, এইটো পইণ্ট দিলো ছাপোজ, এইটো পইণ্ট দিলো আমি ডি, এইটো পইণ্ট দিলো ডি। এতিয়া অ' ডি কিমান হ'ব? অ' ডি স্কোৱাৰ ইকুৱেল টু অ' বি স্কোৱাৰ প্লাছ ডি বি স্কোৱাৰ, হয়নে? পাইথাগোৰাছৰ থিওৰেম মতে এই ট্ৰাইংগুলটো বা অ' বি ডি ট্ৰাইংগুলটো বা অ' ডি স্কোৱাৰ ইকুৱেল টু অ' বি স্কোৱাৰ প্লাছ ডি বি স্কোৱাৰ। অ' বি কিমান আছে? √2 হোল স্কোৱাৰ। ডি বি কিমান আছে? 1 স্কোৱাৰ। √2 মানে 2 + 1 3।
OD স্কোৱাৰ মানে 3 পালো। দিছ ইমপ্লাইজ OD মানে কিমান √3 স্কোৱাৰ আছে, স্কোৱাৰটো আঁতৰিলে √3, OD ভেলু পালো √3 মানে এইডাল হ'ল √3। কেনেকৈ √3 পালো বুজি পালা? তেনেকৈ √2টো আমি তেনেকৈ পাইছিলোঁ 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ 1 প্লাছ 1 2, OB স্কোৱাৰ মানে হ'ল 2, OB হৈ গ'ল √2, √3 পালো। ইয়াৰ পৰা ইয়ালৈ এটা লম্ব টানিম 1 ইউনিটৰ এইটো আমি নাম দিলো ই। OED ট্ৰায়েংগুলটোৰ পৰা এইটো স্কোৱাৰ প্লাছ এইটো স্কোৱাৰ ইকুৱেল টু OE স্কোৱাৰ, এডাল কিমান পাম আমি √4 পাম। আকৌ এডাল লম্ব টানিলো 1 ইউনিটৰ এইটো পাম আমি √5 পাম। এতিয়া এইটো পইণ্ট দিলো সাপোজ F, OF হক ব্যাসাৰ্ধ হিচাপে লৈ এটা যদি আমি বৃত্তৰ চাপ আকো, সেই চাপটোৱে সংখ্যা ৰেখাৰ লগ যিটো বিন্দুত কটাকটি কৰিব সেইটো √5 ৰ ভেলু। কথাটো বুজি পাইছানে? ইয়াৰ পৰা আৰম্ভ কৰিছো। OB ব্যাসাৰ্ধ হিচাপে লৈ যদি এটা চাপ আকো, সেই চাপটোৱে য'ত কটাকটি কৰিব সেইটো √2ৰ মানে পইণ্ট, সংখ্যা ৰেখাত √2ৰ স্থান। OD ব্যাসাৰ্ধ হিচাপে লৈ আঁকিলে য'ত কাটিব সেইটো √3ৰ স্থান। OE ব্যাসাৰ্ধ হিচাপে লৈ আঁকিলে য'ত কাটিব সেইটো √4ৰ স্থান। OF ব্যাসাৰ্ধ হিচাপে লৈ যিটো বৃত্তৰ চাপ আঁকিম, সেই চাপটোৱে য'ত ইয়াত কাটিবহি সেইটো √5ৰ স্থান, √5ৰ সংখ্যা ৰেখাত স্থান। এতিয়া সাপোজ এইটো কম্পাছে দি কৰিব লাগিব আৰু এইখিনিও স্কেল দি কৰিব লাগিব, গতিকে মোৰ কম বেছি হৈছে চাগে। এইটো এনেকৈ যদি এটা আমি বৃত্তৰ চাপ আকো, সাপোজ এটা বৃত্তৰ চাপ আঁকিছো, সেই চাপটোৱে গৈ পেলাই যিটো পইণ্টত কাটিবগে, সাপোজ এই পইণ্টটোৰ নাম দিলো P, যিটো পইণ্টত কাটিবগে সেই পইণ্টটোৱে হৈছে √5ৰ স্থান সংখ্যা ৰেখা। এইখিনিলৈকে কিবা ডাউট আছে নেকি? আকৌ বুজাইছো। প্ৰথমতে সংখ্যা ৰেখাডাল আঁকিলো, এইটো পইণ্ট 0 ধৰিছো, এইফালে 1 2 3 4, এইফালে -1 2 -1 -2 -3 -4, এইটো 0টোক O পইণ্ট হিচাপে লৈছো, 1ত A ললো, এইখিনি বা এইখিনিলে 1, আকৌ এইফালে এটা লম্ব টানিলো 1 ইউনিটৰ 1, গতিকে এইটো এটা ৰাইট এংগুল ট্ৰায়েংগুল হ'ল, সমকোণী ত্ৰিভুজ। ৰাইট এংগুল ট্ৰায়েংগুলত আমি পাইথাগোৰাছৰ থিয়ৰেম ইউজ কৰি, সেইটো তোমালোকে আগতে পাই আহিছা, এইখিনি জানা বুলি ভাবি লৈছো মই, তথাপি দেখাই দিছো। পাইথাগোৰাছৰ থিয়ৰেম ইউজ কৰি আমি OB ৰ ভেলু পাই গলো √2। তেনেকে আকৌ B পইণ্টত এটা লম্ব টানিলো 1 ইউনিটৰ, তেনেকে পাইথাগোৰাছৰ থিয়ৰেম ইউজ কৰি OD পালো √3। তেনেকে আগবাঢ়ি গৈ আছো, আকৌ এটা লম্ব টানিলো, OE পালো √4, OF পালো √5। এতিয়া B পইণ্টটোৰ OB ক যদি আমি ব্যাসাৰ্ধ হিচাপে লৈ যদি এটা আমি বৃত্তৰ চাপ আকো, এই চাপটোৱে য'ত কাটিবহি, এই চাপটোৱে সংখ্যা ৰেখাৰ লগত যিটো বিন্দু টাচ কৰিব, সেই বিন্দুটোৱে হৈছে √2ৰ স্থান সংখ্যা ৰেখাত। এইডালক OD ব্যাসাৰ্ধ হিচাপে লৈ য'ত টাচ কৰিব সেইটো √3ৰ স্থান। OE ব্যাসাৰ্ধ হিচাপে লৈ য'ত টাচ কৰিব সেইটো √4ৰ স্থান, আৰু OF ব্যাসাৰ্ধ হিচাপে লৈ এনেকে যে বৃত্তৰ চাপকো য'ত টাচ কৰিব সেইটো √5ৰ স্থান। এতিয়া তোমালোকক হয়তো এক্সামত √2ৰ স্থান উলিয়াবলৈ দিব পাৰে, তেতিয়া ইমানকণ কৰিলেই হ'ল, হয়নে? √3 স্থান উলিয়াবলৈ ইমানকণ কৰিলেই হ'ল, √4ৰ স্থান উলিয়ালে ইমানকণ, √5 হলে ইমানখিনি, √6 হলে আৰু এক ভাগ বঢ়াই দিব লাগিব। এতিয়া এইখিনি কথাকে নিশ্চয় তোমালোকে বুজি পাইছা। এইখিনিকে আমি এতিয়া লিখিব লাগিব, বৰ্ণনা কৰিব লাগিব। কেনেকে বৰ্ণনা কৰিম? কথাখিনিতো ক'লোৱেই, মই লিখি দিম, লিখাখিনি এবাৰ পঢ়িবা, পঢ়ি ফিগাৰটোৰ লগত মিলাবা, ফিগাৰটোৰ লগত মিলোৱাৰ পিছত তোমালোকে নিশ্চয় বুজি পাবা।
শীৰ্ষ বিন্দুটো সংখ্যা ৰেখাৰ 0ৰ ওপৰত আছে। এইটো 0 দেই, 0ৰ ওপৰত আছে। মানে অ'ৰ স্থানটো আমি লিখি ললো। গতিকে অ'ৰ স্থানটো আমি লিখি ললো। গতিকে কি হ'ব, OA ইকুৱেল টু AB ইকুৱেল টু 1। OA 1 লৈছো, AB 1 লৈছো, 1 একক, মানে এতিয়া 1 চেণ্টিমিটাৰ নে 1 মিলিমিটাৰ নে 1 মিটাৰটো আমি নাজানো, 1 ইউনিট হিচাপে লৈছো, 1 ইউনিট। যেতিয়া আমি ইউনিটটো নাজানো তেতিয়া 1 একক বা 1 ইউনিট বুলি আমি লিখিব পাৰো। 1 একক হিচাপে লৈ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি পালো, OB ইকুৱেল টু √2 পোৱা গ'ল। হ'ল। OBৰ ওপৰত আমি কি কৰিলো এতিয়া, OBৰ ওপৰত DBক লম্ব হিচাপে টনা হ'ল। OBৰ ওপৰত DBক লম্ব হিচাপে টনা হ'ল। যাতে OBৰ ওপৰত DBক লম্ব হিচাপে টনা হ'ল যাতে DB ইকুৱেল টু 1 একক। তাৰপৰা আকৌ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি OD ইকুৱেল টু √3 পোৱা গ'ল। এইখিনি একবাৰ বহীত লিখি ল'বা, বহীত লিখাৰ পাছত ফিগাৰৰ লগত মিলাবা, তেতিয়াহে বুজি পাবা। একেদৰে কি হ'ল, ODৰ ওপৰত EDক লম্ব হিচাপে টনা হ'ল, য'ত ED ইকুৱেল টু 1 একক। আকৌ পাইথাগোৰাছে আৰু চব পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি OE ইকুৱেল টু √4 পোৱা গ'ল। এইখিনিলৈকে। তাৰপিছত OE ইকুৱেল টু √4 পোৱা গ'ল, হয়নে? আকৌ কি কৰিলো, OEৰ ওপৰত FEক লম্ব হিচাপে টনা হ'ল, য'ত FE ইকুৱেল টু 1 একক।
আকৌ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি OF ইকুৱেল টু √5 পোৱা গ'ল। হ'ল, এতিয়া OF √5 পালো। এতিয়া O কেন্দ্ৰবিন্দু হিচাপে লৈ এইখিনি লিখিব লাগিব, তেতিয়াহে নম্বৰ দিব। এইবিলাক নিলিখিলে নম্বৰ নাপাবা। কেন্দ্ৰবিন্দু হিচাপে লৈ কেন্দ্ৰবিন্দু হিচাপে লৈ কেন্দ্ৰবিন্দু হিচাপে আৰু OFক ব্যাসাৰ্ধ এখন মই ফিগাৰটো আনি লওঁ ওচৰলৈ। চোৱা, কেন্দ্ৰবিন্দু হিচাপে আৰু OFক ব্যাসাৰ্ধ হিচাপে লৈ এক চাপ অংকন কৰা হ'ল। অংকন কৰি সংখ্যা ৰেখাডালৰ ধনাত্মক দিশত ছেদ কৰা হ'ল। ধনাত্মক দিশত ছেদ কৰা হ'ল। এই চাপে সংখ্যা ৰেখাডালৰ P বিন্দুত ছেদ কৰিছে আৰু এই P বিন্দুটোৱেই কি কৰিছে? সংখ্যা ৰেখাত √5ৰ অৱস্থান নিৰূপণ কৰে। √5ৰ পজিশ্যনটো সংখ্যা ৰেখাডালত P বিন্দুটোৱে নিৰূপণ কৰিছে। হ'ল, এইখিনি তোমালোকে লিখিব লাগিব গোটেইখিনি, তেতিয়াহে মাৰ্কছ পাবা। কুৱেশ্যন নম্বৰ 3 হৈ গ'ল। কুৱেশ্যন নম্বৰ 4 টো ক্লাছ ৱৰ্ক, এইটো তোমালোকে নিজেই ট্ৰাই কৰিবা। কুৱেশ্যন নম্বৰ 4 পঢ়ি চাবা, এবাৰ কুৱেশ্যনটো পঢ়ি চাবা, বুজি নাপালে কমেণ্ট বক্সত জনাবা, আৰু যদি কিবা সহায় লাগে মই নিশ্চয় সহায় কৰিম। নেক্সট ইয়াত আৰু কুৱেশ্যন নাই, কুৱেশ্যন নম্বৰ 4লৈকে আছে, কিন্তু আনখন কিতাপত নেক্সট কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5টো যদি তোমালোকৰ কিতাপখনত নাই, ইয়াৰ পৰা একবাৰ চাই ল'বা, পজ কৰি লিখি ল'বা, ফিগাৰটো আঁকি ল'বা। মই ইয়াতে কিতাপতে বুজাই দিছোঁ। কাষৰ বৰ্গমূল কুণ্ডলীটোত কোনডাল লম্বই √5ক নিৰ্দেশ কৰিছে? কোনডালে √5ক নিৰ্দেশ কৰিছে? আমি কৰি আহিছিলোঁ অলপ আগতে। OP1, এইটো চোৱা 1 দিছে, এইটো 1 দিছে, এইটো 1, OP1 টো 1, এইটো 1, OP2 টো কিমান হ'ব? √2, এইটো ৰুট হ'লে √2, √3, √4, √5, হয়নে? √2, √3, √4, √5, মানে OP5 √5ক নিৰ্দেশ কৰিছে। তাৰমানে আমাৰ আনচাৰ হ'ব অপশ্যন নম্বৰ চি। হ'ল, তোমালোকৰ অনুশীলনী 1.2 কমপ্লিট হৈছে। নেক্সট ভিডিঅ'ত আমি 1.3 পৰা কণ্টিনিউ কৰিম। ধন্যবাদ।